একত্ৰীকৰণৰ নামত শিক্ষামন্ত্ৰীৰ কাণ্ড ৩,০০০ স্কুলত তলা লগাব হিমন্ত চৰকাৰে। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজি এই প্ৰতিবেদনলৈ মই দলি। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আৰু প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। বিগত সময়ছোৱাত প্ৰায় 10,000 চৰকাৰী বিদ্যালয় একত্ৰীকৰণ কৰাৰ পাছত এবাৰ দ্বিতীয় পৰ্যায়ত আন একাংশ চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ নামত চিৰদিনলৈ বন্ধ কৰি দিয়াৰ বাবে সাজু হয় শিক্ষা বিভাগ। আনহাতে বিদ্যালয়ত ড্ৰপ আউট শিক্ষাৰ্থীৰ সংখ্যাৰ ফালৰ পৰা অসম দেশৰ ভিতৰতে শীৰ্ষ স্থানত থকাৰ সময়তে এবাৰ শিক্ষাৰ্থী নথকাৰ অজুহাতেৰে তলা লগাই দিব আন একাংশ চৰকাৰী বিদ্যালয়ত। বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণ অভিযানৰ দ্বিতীয় পৰ্যায়ত এবাৰ 30জনতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক একত্ৰীকৰণ তথা সংলগ্নকৰণৰ বাবে সিদ্ধান্ত লোৱা হৈছে। সমগ্ৰ শিক্ষা অভিযানৰ শিক্ষাৰ্থীৰ তথ্যৰ ভিত্তিত প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে বুধবাৰে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ জিলা শিক্ষা বিষয়ালয়ত 30জনতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়ৰ তালিকা প্ৰেৰণ কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালকে জিলা শিক্ষা বিষয়ালয়ত প্ৰেৰণ কৰা পত্ৰত সমগ্ৰ শিক্ষাৰ পৰা কম নামভৰ্তি হোৱা বিদ্যালয়সমূহৰ তালিকাৰ লগতে সংশ্লিষ্ট বিদ্যালয়খন একত্ৰীকৰণ কৰা তথা চামিলকৰণ কৰিবলগীয়া কাষৰীয়া বিদ্যালয়ৰ তালিকাও প্ৰদান কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালকে প্ৰস্তাৱিত বিদ্যালয়খন একত্ৰীকৰণৰ বাবে 5টা যোগ্য চৰ্ত পৰীক্ষা কৰিবলৈকেও জিলা শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। জিলা শিক্ষা বিষয়াসকলে সেই 5টা গুৰুত্বপূৰ্ণ বিষয় পুংখানুপুংখকৈ পৰীক্ষা কৰি জৰুৰীভাৱে সঞ্চালকক প্ৰতিবেদন দাখিল কৰিব লাগিব। সেই অনুসৰি প্ৰথমে সমগ্ৰ শিক্ষাৰ 30জনতকৈ কম নামভৰ্তিৰ তালিকা প্ৰদান কৰা সংশ্লিষ্ট বিদ্যালয়সমূহৰ প্ৰকৃত নামভৰ্তি, আন্তঃগাঁথনি আৰু দূৰত্ব আদি দিশসমূহ চৰকাৰী শিক্ষা হেতু পৰ্টেলত উপলব্ধ তথ্যৰ সৈতে মিলাই চাই সত্যতা নিৰূপণ কৰিব লাগিব। দ্বিতীয়তে, একত্ৰিত হ'বলগীয়া কাষৰীয়া বিদ্যালয়খনলৈ যাওঁতে ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত তীব্ৰ যান জঁট বা পথটোত বাহনৰ গতিবেগ বা ইয়াৰ ফলত হ'ব পৰা কোনো বিপদ তথা প্ৰতিবন্ধকতা আছে নেকি তাক নিশ্চিত কৰিব লাগিব। তৃতীয়তে, প্ৰস্তাৱিত বিদ্যালয়সমূহ প্ৰকৃততে চামিলকৰণৰ বাবে যোগ্য হয় নে নহয় সেই বিষয়েও জিলা শিক্ষা বিষয়াসকলে স্পষ্ট মতামত দিব লাগিব। চতুৰ্থতে, যিখন মূল বিদ্যালয় অৰ্থাৎ বেছ স্কুললৈ ছাত্ৰ-ছাত্ৰীসকলক স্থানান্তৰ কৰা হ'ব, সেইখন বিদ্যালয়ত অতিৰিক্ত শিক্ষাৰ্থীক পঢ়ুৱাবলৈ পৰ্যাপ্ত শ্ৰেণীকোঠা আৰু আন্তঃগাঁথনি আছে নে নাই তাকো সঠিকভাৱে পৰীক্ষা কৰিব লাগিব। প্ৰাথমিক শিক্ষা সঞ্চালকে ৫টা চৰ্ত বান্ধি দিছে জিলা শিক্ষা বিষয়াসকললৈ। একত্ৰীকৰণৰ বাবে প্ৰস্তাৱিত বিদ্যালয়সমূহৰ ক্ষেত্ৰত যাতে জিলা শিক্ষা বিষয়াসকলে কোনো হেঁচা বা স্বাৰ্থ আগত নাৰাখে তাৰ বাবেও সতৰ্ক কৰি দিয়া হৈছে। সেই অনুসৰি জিলা শিক্ষা বিষয়াসকলে সঞ্চালকক প্ৰতিবেদন দাখিল কৰোঁতে এটা লিখিত স্বীকাৰোক্তি দিব লাগিব যে যদিহে পৰৱৰ্তী সময়ত কোনো ভুল বা মিছা তথ্য ধৰা পৰে তেন্তে তাৰ বাবে সংশ্লিষ্ট বিষয়াজন নিজেই ব্যক্তিগতভাৱে দায়ী হ'ব। অৰ্থাৎ বহু সময়ত এখন চৰকাৰী বিদ্যালয়ত চিৰদিনৰ বাবে তলা বন্ধ কৰিব বিচৰা চৰকাৰী সিদ্ধান্তই স্থানীয় ৰাইজক অসন্তুষ্ট কৰি আহিছে, কিয়নো বহু ব্যক্তিৰ কষ্টৰ বিনিময়ত এনে এখন বিদ্যালয় প্ৰতিষ্ঠা হয়। সেয়েহে স্থানীয় ৰাইজৰ হেঁচাৰ বাবেও শিক্ষা বিষয়াসকলে শিক্ষা বিভাগক বিপথে পৰিচালিত কৰাৰ উদাহৰণ আছে। তদুপৰি বহু ক্ষেত্ৰত ব্যক্তিগত স্বাৰ্থ তথা সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকৰে বুজাবুজিৰ ভিত্তিতো শিক্ষা বিষয়াই একত্ৰীকৰণৰ সিদ্ধান্তৰ প্ৰতিবেদন দাখিল কৰাৰো আন কেতবোৰ অভিযোগ আছে। জিলা শিক্ষা বিষয়াসকলে যাতে কোনো ধৰণৰ পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ নকৰে তাৰ বাবে তেওঁলোকে জবাবদিহি কৰিব পৰাকৈ বিশেষ চৰ্ত আৰোপ কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সূত্ৰই সদৰি কৰাৰ মতে দ্বিতীয় পৰ্যায়ত 30জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা 2006ৰ পৰা 3,000 বিদ্যালয় তলা বন্ধ কৰাৰ বাবে চিনাক্ত কৰা হৈছে। জিলা শিক্ষা বিষয়াৰ পৰা প্ৰতিবেদন পালে গৰমৰ বন্ধৰ পাছতে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'ব বুলিও জানিবলৈ দিছে সঞ্চালকালয়ৰ সূত্ৰটোৱে। ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক আশাৰ বতৰা। ৰাজ্য চৰকাৰে অতি কম সময়ৰ ভিতৰত পুনৰ এক বৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মন্ত্ৰীজনে সদৰি কৰা অনুসৰি বৰ্তমান ৰাজ্যৰ বিদ্যালয়সমূহত থকা খালী পদৰ বিতং তথ্য ইতিমধ্যে শিক্ষা হেতু এপৰ ডাটাৰ পৰা চৰকাৰে লাভ কৰিছে। এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰে এক বিশেষ দূৰদৰ্শী পৰিকল্পনা হাতত লৈছে। শিক্ষামন্ত্ৰী পেগুৱে জানিবলৈ দিয়ে যে সাধাৰণতে বছৰটোৰ আৰম্ভণিতে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিলে
সেই বছৰটোৰ শেষৰ ফালে পুনৰ বহু পদ খালী হৈ পৰে, যাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াটোত খেলিমেলি সৃষ্টি হয়। সেইবাবে এবাৰ আগন্তুক 2027 বৰ্ষৰ 31 মাৰ্চ পৰ্যন্ত শিক্ষা বিভাগত কিমান পদ খালী হ'ব পাৰে তাৰ এক আগতীয়া আৰু সঠিক হিচাপ উলিয়াবলৈ বিভাগক নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট, তেখেতে 2 লাখ নিযুক্তি দিম বুলি লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব আৰু গতিকে এইটো এটা ভাল সংবাদ, যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, DLED, BEd পাছ কৰিছে, যিসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ। এই সকলো তথ্য সংগ্ৰহ হোৱাৰ পাছতে খালী পদৰ বিপৰীতে নতুন বিজ্ঞাপন প্ৰকাশ পাব। ইফালে চৰকাৰে অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি প্ৰদানৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল তাক ত্বৰান্বিত কৰিবলৈ প্ৰতিখন জিলাৰ শিক্ষা বিষয়াই ইতিমধ্যে বিদ্যালয়সমূহলৈ জৰুৰী জাননী প্ৰেৰণ কৰিছে। বিদ্যালয়ৰ মুৰব্বীসকলক অহা 2031 চনৰ 31 মাৰ্চ পৰ্যন্ত খালী হ'বলগীয়া শিক্ষকৰ পদৰ লগতে কনিষ্ঠ সহায়ক আৰু চতুৰ্থ বৰ্গৰ পদৰো সম্পূৰ্ণ খতিয়ান দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য অহা 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ সময়সীমা বান্ধি দিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণৰ বাবে মুখ্য সচিব ডক্টৰ ৰবি কুটৰ নেতৃত্বত এটা বিশেষ টাস্ক ফৰ্চো গঠন কৰিছে। ব্যুৰ ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।